নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক তুলা ৰাশিৰ জাতক জাতিকাৰ ভাস্কৰাব্দ 1431 খ্ৰীষ্টাব্দ 2024 এই বৰ্ষটো কেনেকুৱা ফলাফল লাভ কৰিব আদিৰ পৰা অন্তলৈ জনাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তুলা ৰাশিৰ আদ্যক্ষৰ হৈছে ৰ আৰু দন্তীয়া ত। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। সাধাৰণতে তুলা ৰাশিৰ জাতক জাতিকা প্ৰভুত্বপ্ৰিয়, বিচাৰক, প্ৰিয়ভাষী, শিল্পী, ভ্ৰমণ কৰি ভালপোৱা বিধৰ, পৰোপকাৰী, দান কৰি ভাল পায়, সুহৃদয়যুক্ত, বিলাসী, ভোগী, দয়ালু, আত্মনিৰ্ভৰশীল হয়। সাধাৰণতে এই ৰাশিৰ ব্যক্তি চিকিৎসা, ইঞ্জিনিয়াৰিং, বিজ্ঞান, অভিনেতা, ব্যৱসায়ী, যান বাহন লাভকাৰী এনে কামত সুখ্যাতি অৰ্জন কৰিব। তুলা ৰাশিৰ জাতক জাতিকাৰ চকু, মূৰ, চৰ্মৰোগ, মূত্ৰাশয়, বিষভয়, গেষ্ট্ৰিক, ৰক্তচাপ আদি ৰোগত ভুগিব পাৰে। এই ৰাশিৰ জাতক জাতিকাৰ শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ বস্ত্ৰ, ৰং বিৰং বস্ত্ৰ। শুভ বাৰ হৈছে শুক্ৰবাৰ। শুভ ৰত্ন হৈছে হীৰা আৰু পখৰাজ। শুভ ধাতু হৈছে ৰূপ আৰু লোহা। এই ৰাশিৰ জাতক জাতিকাই এই বৰ্ষত ৰূপ আৰু লোহা ধাৰণ কৰা ভাল। শুভ মূল হৈছে বৃহদ্বাৰক আৰু ৰামবাসক। শুভ দিশ অগ্নিদিশ। শুভ সংখ্যা হৈছে 2 আৰু 6। তুলা ৰাশিৰ এই বছৰৰ ৰোগ কিছু নিৰাময় হ'ব। সম্পত্তি লাভৰ যোগ আছে। উন্নতি, শুভ কৰ্ম আদি হ'ব। ধনলাভৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুফল লাভৰ যোগ। তুলা ৰাশিৰ পাৰিবাৰিক উন্নতিৰ যোগ দেখা যায়। বছৰটোৰ মাজে মাজে কিছুমান বেয়া নোহোৱা নহয়। এই অশুভ দোষৰ প্ৰতিকাৰ দিয়া হ'ল। অশুভ দোষৰ প্ৰতিকাৰ কৰিলে খণ্ডন হয়। ৰাহু, কেতু আৰু মঙলৰ অশুভ প্ৰভাৱান্বিত হ'ব। গতিকে ৰাহু, কেতু, মঙলৰ বাবে গ্ৰহ পূজা কৰিলে নতুবা গোমেদ কেটচাই ধাৰণ কৰিলে, লগতে ৰেড কৰেল, ৰাহুৰ বাবে গোমেদ, মঙলৰ বাবে ৰেড কৰেল আৰু কেতুৰ বাবে কেটচাই ৰত্ন ধাৰণ কৰিব। তেতিয়া আপোনাৰ সকলো বিঘিনি আঁতৰ হ'ব। তুলা ৰাশিৰ এই বৰ্ষৰ আয় 5, ব্যয় 2, স্থিতি 3, ধৰ্ম 4, অধৰ্ম 6, সুখ 2, দুখ 3, ধৈৰ্য 0, উন্মত্ত 2, নিদ্ৰা 1, জাগ্ৰত 4, সুশীল 3 আৰু কুৰূপ 5। সকলোকেই ভগৱানে কুশলে ৰাখক। ধন্যবাদ।